নমস্কাৰ ৰয়েল কে কালচাৰৰ আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে এজন বিশেষ কিশোৰ। আজি বিশেষ বুলি এইটো কাৰণেই কৈছোঁ তেখেত বৰ্তমান 10মান শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ। যদিও তেওঁ 10মান শ্ৰেণীত অধ্যয়ন কৰি আছে, তথাপি তেওঁ সাংস্কৃতিক ক্ষেত্ৰখনত অভিনয়, গীত, বাদ্য বজোৱাৰ লগতে তেখেতৰ বিশেষ কিছুমান প্ৰতিভাৰে অভিনয় জগতখনত নিজকে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিশেষ দেৰি নকৰোঁ, আমি তেখেতক চিনাকি কৰি দিব বিচাৰিছোঁ। তেখেত হৈছে গুঞ্জন শইকীয়া। গুঞ্জন, তোমাক প্ৰথমেই আমাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। কোৱা, কেনে আছা? ভালে আছোঁ, আপুনি? মই ঠিকে আছোঁ। পঢ়া শুনা কেনে চলিছে? ভালেই চলিছে। এতিয়াতো গৰম বন্ধ? হয়। বন্ধ হৈ আছে নে স্কুল চলি আছে? বন্ধ হৈ আছে। বন্ধ হৈ আছে। যিহেতু তুমি 10মান শ্ৰেণীৰ ছাত্ৰ, গতিকে অধ্যয়নটো অব্যাহত ৰাখিবই লাগিব, নহয় জানো? বিশেষকৈ এটা বিশেষ ফলাফলৰ কাৰণে ঘৰৰ লগতে সকলোৱে তোমাৰ পৰা আশা কৰি আছে। গতিকে তাৰ কাৰণে তোমাক প্ৰথমতে শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ তুমি চাগে খুব ধুনীয়া ৰিজাল্ট এটা কৰি অঞ্চলটোলৈ গৌৰৱ কৰি আনা। মই সেইটোকে বিচাৰোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। হয়, ঠিক আছে। এইজনে হৈছে গুঞ্জন শইকীয়া, যি বৰ্তমান 10মান শ্ৰেণীৰ ছাত্ৰ, আৰু তেখেতে বৰ্তমান অধ্যয়নৰ উপৰিও তেখেতে বিশেষ কিছুমান সাংস্কৃতিক গুণেৰে অধিকাৰী হৈ বিশেষ কাৰ্য কিছুমানত তেখেত জনপ্ৰিয় হ'বলৈ সক্ষম হৈছে। প্ৰথমে কি শুনিম তোমাৰ পৰা? ধনশ্ৰী ৰাগ। নিশ্চয় নিশ্চয়।
নাহি লাগু। দৰ্শকসকল, আপোনালোকে নিশ্চয় গম পাইছে এজনী গুঞ্জন যিয়ে আৰম্ভণিতে আমাক ধনশ্ৰী ৰাগেৰে আজিৰ অনুষ্ঠানটো জীপাল কৰিবলৈ বিচাৰিছে। তোমালৈ ধন্যবাদ জনাইছোঁ। মহাপুৰুষ দুজনৰ সেই অমৰ সৃষ্টিয়ে তুমি আৰম্ভ কৰিব বিচাৰিছা অনুষ্ঠানটি। গুঞ্জন, তোমাৰ বিশেষ পৰিচয় আমি জানিব বিচাৰিছোঁ, মানে মা দেউতা বা পৰিয়ালত কোন আছে? নমস্কাৰ, মই বৰ্তমান আগতে যিহেতু ছাৰে কৈছে পলিগন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ 10মান শ্ৰেণীৰ ছাত্ৰ আৰু মণিকাঞ্চন কলা নিকেতনৰ ভোকেলৰ 2য় বৰ্ষৰ ছাত্ৰ। মোৰ পৰিয়াল বুলি ক'লে দেউতা আৰু মায়ে আছে। তেওঁলোকে মোক যৎপৰোনাস্তি কষ্ট কৰি আগবঢ়াই নিবলৈ চেষ্টা কৰিছে আৰু মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তেওঁলোকৰ কষ্টখিনি যাতে মই সাৰ্থক কৰিব পাৰোঁ। ধন্যবাদ। আচলতে কথা কোৱাৰো এটা কলা, কথা ক'ব জনাটো এটা কলা। গতিকে গুঞ্জনে খুব সুন্দৰভাৱে আপোনালোকক তেখেতৰ পৰিচয়টো জনাইছে। দেউতা আৰু মা কৰ্মসূত্ৰে চাগে বিশেষ কামত ব্যস্ত। হয়। দেউতাই কি কৰে? দেউতাই বৰ্তমান ভলণ্টিয়াৰ ৰিটায়াৰ নেভিত কৰিছে। হয় হয়। তাৰপিছতে মা হাইস্কুলৰ শিক্ষয়িত্ৰী। হয়। দৰ্শকসকল, এজন নেভিৰ কৰ্মৰত হৈ থকা, অৱশ্যে তেখেত বৰ্তমান অৱসৰ গ্ৰহণ কৰিছে, তেখেতৰ পিতৃয়ে, আৰু মাতৃ এগৰাকী শিক্ষয়িত্ৰী। গতিকে তেনে এখন ঘৰৰ পৰা এনেকৈ সাংস্কৃতিক জগতখনত তুমি নিজকে খোজ পেলাম বুলি কেনেকৈ ভাবিলা? এনেকুৱা নহয় যে আমাৰ পৰিয়ালত কোনো সংস্কৃতিৰ লগত জড়িত নহয়। হয় হয়। মোৰ ককা বায়ন আছিলে, গায়ন আছিলে, ভাওনাৰ লগত জড়িত আছিলে। গতিকে তেওঁৰ পৰা বংশগতি সূত্ৰে মোলৈ এই গুণসমূহ আহিছে বুলি মই ভাবোঁ। হয় হয়। গতিকে মই তেওঁৰেই কিছুমান গুণ আয়ত্ব কৰিবলৈ চেষ্টা কৰি তেওঁৰ সন্মানটো আৰু অকণ ওখ কৰিবলৈ চেষ্টা কৰিব বিচাৰিছোঁ। নিশ্চয়। ককা বৰ্তমান মৃত হয়, নহয় জানো? হয় হয়। আপোনালোকে দেখিছে দৰ্শকসকল যে গুঞ্জনে বৰ্তমান নিজক যিদৰে প্ৰতিষ্ঠিত কৰিবলৈ তেওঁ আগুৱাই গৈ আছে, চেষ্টা কৰি আছে, তাৰ অন্তৰালত কিন্তু তেখেতৰ ককাকৰ যিখিনি অৱদান, তেখেতৰ ককাকৰ যিখিনি গুণ, সেইখিনিও প্ৰকাশ কৰিবলৈ পাহৰা নাই। গতিকে সঁচাকৈ গুঞ্জন আমাৰ কাৰণে খুব লেখত ল'বলগীয়া এজন ছাত্ৰ। পুনৰ আমি আহিছোঁ তোমাৰ কাষলৈ। আমি পুনৰ এটি গীত শুনিব বিচাৰিছোঁ। কি শুনাবা? নিশ্চয়, মই ভূপেন্দ্ৰ হাজৰিকাদেৱৰ এটি গীত শুনাবলৈ বিচাৰিছোঁ। নিশ্চয়। বিমূৰ্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ, এখনি নীলা চাদৰ। বিমূৰ্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ, এখনি নীলা চাদৰ। তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জিয়া জিয়া আদৰ, এখনি নীলা চাদৰ। কামনাৰে তেজ ৰঙা আজি গভীৰ গৰ্ভতে, কামনাৰে তেজ ৰঙা আজি গভীৰ গৰ্ভতে, নীৰৱ মৰম বাৰিষাৰ বহুতো শাওন ভাদৰ। তাৰে এটি মিঠা ভাজত নিশ্বাসৰ
আৰু জিয়া জিয়াদৰ এখনি নীলা চাদৰ বিমূৰ্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ এখনি নীলা চাদৰ। ধন্যবাদ গুঞ্জন। খুব মানে গীতটোৱে বৰ এটা বহুত বেলেগ মুহূৰ্তলৈ আচলতে কঢ়িয়াই লৈ যোৱা যেন লাগিছে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই গীতটি সঁচাকৈ খুব লেখত ল'বলগীয়া এটি গীতৰ মানে গোটেই গীতখিনিৰ ভিতৰতে লেখত ল'বলগীয়া গীত। গুঞ্জন, কেতিয়াবা এনেকুৱা অনুভৱ এটা হয় নেকি যে বৰ্তমান সময়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে সংগীত শিক্ষা গ্ৰহণ কৰি আছে বা যিসকলে সংগীতৰ জগতখনত বৰ্তমান খোজ পেলাইছে, তেওঁলোকে এই ৰাভা সংগীত হওক, জ্যোতি সংগীত হওক বা আমাৰ ভূপেন্দ্ৰ সংগীত হওক, এনেকুৱা পুৰণা গীতসমূহৰ চৰ্চাবোৰ অলপ কমকৈ কৰে যেন লাগে নেকি? কেতিয়াবা অনুভৱ হয় নেকি? অভিজ্ঞতাৰ ফালৰ পৰা মই নিচেই সৰু, তথাপি মই দেখা জগতখনৰ পৰা গম পাইছোঁ পুৰণা গীতসমূহ যিসকল মিউজিক স্কুলত পঢ়ে তেওঁলোকে চৰ্চা কৰি বাকীসকল ছাত্ৰ ছাত্ৰীয়েও এই গীতসমূহ আপুৰুগীয়া সম্পদ হিচাপে গ্ৰহণ কৰিছে। তেওঁলোকে এই গীতসমূহক পুঞ্জীভূত সোণ ৰূপৰ দৰে কঢ়িয়াই লৈ ফুৰিবলৈ চেষ্টা কৰিছে আৰু এইখিনি দেখি মই এজন ছাত্ৰ হিচাপে গৌৰৱান্বিত হৈছোঁ। তাৰমানে তুমি ক'ব বিচাৰিছা যে এই গীতসমূহ বৰ্তমান সকলোৱে চৰ্চা কৰিছে? নিশ্চয় নিশ্চয়, ভাল লাগিছে আমাৰ কথাটো শুনি। তাৰমানে আমাৰ কেতিয়াবা ক'ৰবাত এনেকুৱা অনুভৱ হয়, তাৰমানে ধৰা মিউজিক স্কুলৰ কথাটো বেলেগ, স্কুলত বিশেষকৈ এই গীতসমূহেই মানে গীতসমূহৰ জৰিয়তে উলিয়াই অনা হয় আচলতে ছাত্ৰ ছাত্ৰীসকলক। বা তোমালোকেও চাগে বা আমি যিটো সময়ত গীত আৰম্ভ কৰিছিলোঁ তেতিয়া কিন্তু এই জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত বা বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বা ভূপেন হাজৰিকাৰ গীতেৰেই আমি সংগীত যাত্ৰাটো আৰম্ভ কৰিছিলোঁ, নহয়নে বাৰু? তাৰ পাছত কিন্তু ক্ৰমান্বয়ে যেতিয়া ল'ৰা ছোৱালীবোৰ ডাঙৰ হৈ অহা হয়, তাৰপিছত দেখা যায় এনেকুৱা ধৰণৰ গীতবোৰৰ চৰ্চাবোৰ প্ৰায় কমাই দিয়ে, নহয়নে বাৰু? গতিকে সেইটো কাৰণে মই তোমাক প্ৰশ্নটো সুধিছোঁ। কিন্তু আমি আশা কৰোঁ যে নৱপ্ৰজন্মই এই গীতসমূহ আপুৰুগীয়া সম্পদ হিচাপে কঢ়িয়াই লৈ ফুৰক। এই গীতসমূহৰ চৰ্চাবোৰ যদি আমি নকৰোঁ তেতিয়া কিন্তু গীতৰ সেই মাধুৰ্যবোৰ, যিবোৰ সুন্দৰতা আছে, মধুৰতা আছে, গীতৰ সেই মধুৰতাবোৰ কিন্তু হেৰাই যাব, নহয়নে? বৰ্তমান সময়ত ধৰাচোন এনেকুৱা হয়, এতিয়া পুৰণা গীতসমূহ বাজি থাকিলেও ক'ৰবাত ৰৈ পেলাই শুনি যাবলৈ মন যায়, নহয়নে? কিন্তু এতিয়াৰ কিছু সংখ্যক গীতৰ কথা কোৱা নাই, কিন্তু কিছু সংখ্যক গীত মানে কেইদিনমানৰ কাৰণে ট্ৰেণ্ডত চলে, তাৰপিছত নাইকিয়া হৈ যায়, নহয়নে বাৰু? হয়, গতিকে আমি আশা কৰিম যে তোমালোকৰ দৰে ছাত্ৰ ছাত্ৰীসকলে এই পুৰণা যিসমূহ গীত আছে সেই গীতসমূহৰ চৰ্চা অব্যাহত ৰাখা। বাকী এতিয়া সুধিব বিচাৰিছোঁ, এই ক্ষেত্ৰখনত খোজ দিয়াৰ পাছত পঢ়াৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছা নেকি? মই যিমান পাৰোঁ পঢ়াৰ জগতখন আৰু এই জগতখন সমানে চলাই নিব বিচাৰিছোঁ, কিন্তু মোৰ ধাৰণাত পঢ়াৰ জগতখন মোৰ কাৰণে প্ৰথম। নিশ্চয় নিশ্চয়। সকলোৱেতো এটা সত্য যে সকলোৱে মেট্ৰিকত বা হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট এটা বহুত উচ্চ মানদণ্ডৰ বিচাৰে, গতিকে সেই ৰিজাল্টটো বনাবলৈ হ'লে মই নিশ্চয় পঢ়াত বেছিকৈ মনোযোগ দিব লাগিব। কিন্তু এই দিশখিনি আমি কিয় চৰ্চা কৰিব লাগে, এইখিনি আমাৰ জাতিৰ ভেটি। নিশ্চয় নিশ্চয়। আৰু জাতি নাথাকিলে আমি কোনো নাথাকিম, গতিকে এইখিনি আমি কঢ়িয়াই ফুৰিব লাগিব, এইখিনি আমাৰ জন্মগত দায়িত্ব। নিশ্চয় নিশ্চয়। আচলতে সন্মানীয় দৰ্শকসকল, য'ত সংস্কৃতিৰ জন্ম হয় তাত অপসংস্কৃতিয়ে ঠাই কেতিয়াও পাব নোৱাৰে, আৰু তাৰে এজন উদাহৰণ আমাৰ গুঞ্জন। ইমান সুন্দৰকৈ কথাখিনি কৈছে আৰু সঁচাকৈ এজন লেখত ল'বলগীয়া ছাত্ৰ হৈ পৰিছে তেখেত অকল গীতৰ ক্ষেত্ৰতে যে জড়িত আছে তেনে নহয়, বিভিন্ন বাদ্য বজায়, ঢোল খোল নেগেৰাৰ পৰা ধৰি তদুপৰি তেখেতে ভাওনাৰ জগতখনৰ লগত জড়িত হৈ পৰিছে অভিনয়ৰ ক্ষেত্ৰত, বিশেষকৈ নাৰদৰ চৰিত্ৰতে খুব সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰে আৰু যাৰ জৰিয়তে এই সমগ্ৰ অঞ্চলটো তেখেতে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি যাম অভিনয়ৰ ক্ষেত্ৰখনলৈ যাম, কিন্তু তাৰ আগতে আমি গুঞ্জনৰ পৰা জানিব বিচাৰিছোঁ, এই ক্ষেত্ৰখনত খোজ দিয়াৰ পাছত কেতিয়াবা মনলৈ এনেকুৱা ভাৱ আহিছে নেকি যে ভৱিষ্যতে মই মানে এই জগতখনতেই গুচি যাম, মানে নিজৰ জীৱনৰ যিটো এটা লক্ষ্য সৰুতে আমি নিৰ্ধাৰণ কৰি থওঁ সেই লক্ষ্যটোলৈ গুচি যাম? মই কৈছোঁ মোৰ অভিজ্ঞতা বহুত কম। বৰ্তমান মোৰ জীৱনৰ লক্ষ্য বুলি বিশেষ একো স্থিৰ কৰা নাই। মোৰ এতিয়াৰ লক্ষ্য
মেট্ৰিক পৰীক্ষাটো ভালদৰে দিয়া কিন্তু মোৰ লক্ষ্য এই জগতখনত বৰ ডাঙৰ কিবা এটা এচিভ কৰা নহয় এইখিনি মই মোৰ জীৱনৰ অংগ হিচাপে লৈ ফুৰিব বিচাৰোঁ আৰু পঢ়াটোক মই প্ৰথম স্থান দিম নিশ্চয় মই ভাবোঁ পঢ়া জগতখন বেছি সহজ একদম ভাবিছা তুমি তেনেকৈ নহয় দৰ্শকসকল আচলতে চাওক আপোনালোকে বা শুনক নিজে আজিকালি ল'ৰা ছোৱালীবোৰক বা মাক দেউতাকেও সেইটো শিক্ষা দিয়ে যে ভৱিষ্যতে তই এইটো হ'ব লাগিব তোৰ গানৰ কাৰণে ইমান খৰচ কৰিছোঁ বাদ্যৰ কাৰণে ইমান খৰচ কৰিছোঁ কিন্তু তই তাৰ পৰাও কিবা এটা নহয় কিবা এটা কৰিবগৈ লাগিব বা ভৱিষ্যতে তই ডক্টৰ ইঞ্জিনিয়াৰ হবি কিবা এনেকুৱা দত বহুতখিনি থাকে কিন্তু গুঞ্জনৰ ঠিক মনৰ অৱস্থাটো ঠিক তেনেকুৱা নহয় এটা স্থিৰ মানসিক স্থিতি লৈ তেখেত বৰ্তমান আগুৱাই গৈ আছে বিশেষকৈ আমি তেখেতৰ পিতৃ মাতৃৰ লগতো খুব ওচৰৰ সম্পৰ্কৰ আছে আমাৰ লগত তেখেতলোকেও কোনোদিন চাগে প্ৰেছাৰাইজ কৰা নাই তেখেতক যে তই ভৱিষ্যতে এনেকুৱা মানুহে হ'ব লাগিব কিন্তু মই জানো তুমি নিশ্চয় এজন ভাল মানুহ হ'ব পাৰিবা ময়ো ভগৱানৰ ওচৰত সেয়াকে প্ৰাৰ্থনা কৰিম আৰু মোৰ সাধ্যানুসাৰে চেষ্টা কৰিম নিশ্চয় আমি পুনৰ এটি গীতৰ মাজলৈ আহিম কি শুনাবা এবাৰ বৰ্তমান সময়ত প্ৰচলিত সকলো গায়কৰ ভিতৰত মোৰ প্ৰিয় জুবিন গাৰ্গ নিশ্চয় সেইটো সকলোৰে প্ৰিয় এই জুবিন গাৰ্গৰে এটি গীত গাবলৈ চেষ্টা কৰিম নিশ্চয় ভুল হ'ব পাৰে পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি জাকি মাৰি গৈ না মেৰি পদূলি বুটলিয়া লৰালি উৰি পাখি মেলি যাউৰি দেউতাৰ হাঁহিৰে আইহঁতে উমলি ৰদে বৰষুণে ধেমালি আজলি সেই আবেলি উৰি পাখি মেলি যাউৰি উৰি পাখি মেলি যাউৰি খুব সুন্দৰ জুবিন গাৰ্গৰ এই গীতটি আচলতে এটা এনেকুৱা ধৰণৰ গীত যিয়ে লৰালিলে আমাক লৈ যোৱা যেন লাগে তোমালোক অৱশ্যে এতিয়াও সেই অৱস্থাটো অতিক্ৰম কৰি অহা নাই কিন্তু আমাৰ বিশেষকৈ এই গীতটো শুনিলে একদম লৰালিৰ সেই দিনবোৰলৈ মনত পৰি যায় যে আজৰি সময়ত কি কি কৰিছিলোঁ দেউতাৰ ৰঙা চকু এনেকুৱা ধৰণৰ কিছুমান শব্দ আছে খুব জনপ্ৰিয় এটি গীত আছিল আমাৰ সময়ত মানে আমি তেতিয়া সৰুৱে হৈ আছিলোঁ যেতিয়া ওলাইছিলে পাখি নামৰ শ্ৰব্য কেছেটটিত বাৰু এতিয়া তোমাৰ ওচৰলৈ পুনৰ আহিছোঁ আমি গুঞ্জন তোমাৰ এই সাংস্কৃতিক জগতখনত খোজ দিয়াৰ ক্ষেত্ৰত নিশ্চয় মা দেউতাৰ উপৰিও মা দেউতাইতো অনুপ্ৰেৰণা দিয়ে নহয় আৰু বিশেষ কোনোবা কাৰোবাৰ নাম ল'ব বিচাৰিবা নেকি মোৰ সকলো মা দেউতাই আৰু মই এতিয়া যিকোনো অৱস্থাত আছোঁ সৰু হওক বা ডাঙৰ হওক সেই সকলো মই মোৰ মা দেউতাৰ বাবে আছোঁ আৰু মই প্ৰথম স্থান মা দেউতাকে দিব বিচাৰিম তাৰ উপৰিও মই ভাওনাৰ জগতখনৰ ক্ষেত্ৰত কমলাবাৰী সত্ৰৰ প্ৰাক্তন ভকত নৰেন শইকীয়াদেৱক স্মৰণ কৰিব বিচাৰিম আৰু ঢোলৰ ক্ষেত্ৰত বৰ্তমান পূৰ্বৰ গুৰু অৰূপ গগৈ আৰু বৰ্তমান মোক শিক্ষা প্ৰদান কৰি থকা ৰঞ্জিত গগৈদেৱক স্মৰণ কৰিব বিচাৰিম আৰু গানৰ জগতখনত প্ৰথম মোক খোজ পেলাইছিল মায়ে সৰুৰে পৰা তেওঁ বহুত চেষ্টা কৰি স্কুলৰ প্ৰতিটো প্ৰগ্ৰেমতে মোক এটা হ'লেও এটা গান গোৱাবলৈ এনেদৰে মোৰ প্ৰতিটো ক্ষেত্ৰতে এজন পথ প্ৰদৰ্শক আছে তবলাৰ ক্ষেত্ৰত তবলা ভোকেল এইবোৰ মই মিউজিক স্কুলত শিকি আছোঁ তেজেন দত্ত ছাৰে তবলা শিকাইছে আৰু প্ৰশান্ত বৰুৱা ছাৰে ভোকেল এইসকল মোৰ পথ প্ৰদৰ্শক নিশ্চয় অৱশ্যে গুৰু অবিহনে কেতিয়াও শিক্ষা সম্পূৰ্ণ নহয় আচলতে গুৰু থাকিবই লাগিব যাৰ হাতত ধৰি আচলতে আমি আগুৱাই যাবলৈ সক্ষম হওঁ তুমি তোমাৰ নিজৰ লক্ষ্যত উপনীত হোৱা
তোমাৰ গুৰুৱে যিখিনি শিকাইছে তেওঁলোকৰ আঙুলিত ধৰি হাতত ধৰি তুমি আগুৱাই যোৱা তোমাৰ নিশ্চয় ভৱিষ্যত খুব সুন্দৰ হ'ব আমি অভিনয়ৰ জগতখনৰ কথা পাতিব বিচাৰিছোঁ মই জনাত তুমি নাৰদৰ খুব সুন্দৰ অভিনয় কৰা চেষ্টা কৰোঁ বিশেষকৈ আৰু নাৰদৰ এটি বিশেষ হাৰ্মিং খুব তোমাৰ কণ্ঠত খুব সুন্দৰভাৱে আমি শুনা পাইছোঁ গতিকে আমি সেই জগতখনলৈ যাব বিচাৰিছোঁ নিশ্চয় এতিয়ালৈকে নাৰদ কেইবাৰ ল'লা ছবাৰ 7-8 মান হৈছে অৱশ্যে এই বছৰ চাগে অকণমান গেপ হৈছে পঢ়াত অলপ জোৰ পৰিছে হয় ঠিক আছে আমি নাৰদৰ চৰিত্ৰটিৰ ওচৰলৈ যাব বিচাৰিছোঁ মই নাৰদৰ এটি প্ৰৱেশৰ গীত গাব খুজিম Narayan, O Hari, Narayan, খাতিছো মাধৱ পৰম বান্ধৱ ভকতি অমিয়া দিয়া খাতিছো মাধৱ পৰম বান্ধৱ ভকতি অমিয়া দিয়া বিপদে সম্পদে লওঁ তোমাৰ নাম কৰিবা দয়ালু দয়া কৰিবা দয়া মোক দয়া হৰি ৰাম 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 কৃষ্ণ ৰাম 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 ধন্যবাদ গুঞ্জন খুব সুন্দৰ কণ্ঠ আৰু নাৰদৰ প্ৰৱেশৰ সময়ত এই গীতটি আচলতে সেই পৰিৱেশটোৱে যেনেকৈ জীপাল হৈ পৰে আজিও আমাৰ ষ্টুডিঅ'ৰ মজিয়াখন খুব জীপাল হৈ পৰিছে আচলতে গুঞ্জনৰ গাত কি নাই অভিনয় গীত আৰু অলপ সময়ৰ পাছত আমি বাদ্যৰ কাষ চাপিম বৰ্তমান গুঞ্জন কিহত ব্যস্ত পঢ়া শুনাতে আৰু সংগীতৰ বিদ্যালয়লৈ চাগে অহা যোৱা কৰি আছা বিদ্যালয়লৈ আহি আছা এনে গৰম বন্ধ নিদিয়ে নেকি দিলে ন কেইদিন বন্ধ 13 দিন মন যায় নেকি এমাহ দিয়া হ'লে নাযায় ক্লাছ কৰি ভাল লাগে ক্লাছ কৰি নাই মই পঢ়াৰ গুৰুত্বটো বৰ্তমান বুজি পাইছোঁ নিশ্চয় আচলতে এনেকুৱা হয় আমাৰ সময়ত আমি যেতিয়া গৰম বন্ধ পাইছিলোঁ মানে আমাৰ তেতিয়া এনেকুৱা হৈছিলে যে এমাহতকৈ আৰু অলপ দিন বেছিকৈ দিয়া হ'লে ভাল আছিলে নেকি আমাৰ অনুভৱটো তেনেকুৱা আছিলে বিশেষকৈ পঢ়াৰ গুৰুত্বটো নাছিলে বুলি নহয় কিন্তু সেই সময়ত গৰম বন্ধত কটোৱা সময়কণ এটা বহুত মধুৰ আছিলে তাৰমানে ধৰা পথাৰলৈ যোৱা লগৰ ল'ৰা-ছোৱালীৰ লগত বৰশী টোপোৱা আম কঁঠাল চুৰ কৰি খোৱা তাৰপিছত মামা ঘৰলৈ ফুৰিবলৈ যোৱা মানে বিভিন্ন এনেকুৱা মানে উৎপতীয়া কাৰ্য কিছুমান সাধাৰণতে এই গৰম বন্ধৰ সময়ত আমি খুব উপভোগ কৰিছিলোঁ আচলতে কিন্তু এতিয়া মানে সেই পৰিৱেশবোৰ লাহে লাহে নাইকিয়া হৈ আহিছে নহয় ময়ো এই আনন্দবোৰ উপভোগ কৰিবলৈ বিচাৰোঁ কিন্তু বৰ্তমান যিহেতু মই 10ম শ্ৰেণীৰ ছাত্ৰ গতিকে মই অব্যাহতিটো অকণ কমকৈ ল'ব বিচাৰিম নিশ্চয় তোমাৰ এইটো ভাল হৈছে তোমাৰ চেষ্টা অব্যাহত থাকক কিন্তু মই এইটো ক'ব বিচাৰিছোঁ যে সেই সময়ৰ
অকল তুমি নহয় আচলতে তুমি আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আছাৰ কাৰণে তোমাক সুধিবলৈ সুবিধাটো পাইছোঁ কিন্তু সেই সময়ত আমাৰ সময়ৰ যিটো গৰম বন্ধৰ সময় আৰু এতিয়াৰ যিটো গৰম বন্ধৰ সময়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ব্যস্ততা এই ব্যস্ততাবোৰ কিন্তু পাৰ্থক্য আছে মানে পৃথক নিশ্চয় আমি আমাৰ সময়বোৰ বেলেগ ধৰণৰ আছিল আৰু এতিয়া মানে কি হয় তুমি দশম শ্ৰেণীৰ ছাত্ৰৰ কাৰণে হয়তো অধ্যয়নত আছা কিন্তু কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ধৰা আজিকালি এই কৰ্মশালাবোৰ নাটৰ কৰ্মশালা হওক অভিনয়ৰ কৰ্মশালা হওক বা বিভিন্নবোৰ গানৰ কৰ্মশালা এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকল ব্যস্ত হৈ পৰে আকৌ স্কুলতো কেতিয়াবা ছামাৰ কেম্প কৰিবলৈ দিয়ে মানে সেই আজৰিটো খুব কম আমাৰ সময়ত যিমান আমি আজৰি পাইছিলোঁ এতিয়া কিন্তু ছাত্ৰ ছাত্ৰীসকলে সেই আজৰি সময়টো কমকৈ পায় নহয় হয় বাকী ডেইলি ৰুটিন কি এতিয়া ৰুটিন বুলিবলৈ বিশেষ নাই যিখিনি কৰিব লাগে সেইখিনি কৰিবলৈ চেষ্টা কৰোঁ নিশ্চয় ৰুটিন মোৰ ৰুটিন বিশেষ বনাবলগীয়া নাই মোৰ কাম পঢ়া নিশ্চয় নিশ্চয় মা দেউতাই কেতিয়াবা পিতে নেকি সৰুতে পিটিছিলে এতিয়া নিপিতে এতিয়া গালি পাৰে গালি পাৰে ন ৰাতিপুৱা শুই উঠা দেৰি হয় নেকি নহয় কিহৰ কাৰণে গালি পাৰে কেতিয়াবা অকণ লেহেমীয়াকৈ কৰোঁ কামবোৰ কেতিয়াবা বিশৃংখলতা দেখিবলৈ পায় মোৰ কামত নিশ্চয় নিশ্চয় পথ শুদ্ধ কৰে নিশ্চয় নিশ্চয় আচলতে এইখিনি গালি নহয় তোমালোকে এইটো সময়ত গালি বুলিয়ে ভাবিবা কিন্তু এইটোৱে আচলতে এই বস্তুখিনিয়ে তোমালোকক আচলতে এটা পথলৈ লৈ যোৱা হয় নহয় কিন্তু আৰু সেই গালিখিনি খায়ো ভাল লাগে মাৰ হাতৰ বিশেষকৈ পিছত ভাবি ভাল লাগিব একদম একদম পিছত বিৰাট ভাল লাগিব আৰু মাৰ হাতৰ সেই গালিখিনি বা মাৰ হাতৰ সেই মাৰবোৰে এটা বেলেগ ধৰণৰ অভিজ্ঞতা দিয়ে নহয় ইতিমধ্যে সময়ো যথেষ্ট হৈ আহিছে আমি অনুষ্ঠানটিৰ শেষৰ ফালে যাব বিচাৰিছোঁ লগতে গুঞ্জনৰ আন এটি প্ৰতিভাৰ কথা জনাব বিচাৰিছোঁ তেখেত এজন কবিও খুব সুন্দৰ কবিতা লিখে তেখেতৰ ইতিমধ্যে বহু কবিতা বিভিন্ন বাতৰি কাকত বিভিন্ন আলোচনীত ইতিমধ্যে প্ৰকাশিত হৈছে গুঞ্জন আমি তোমাৰ পৰা এটি কবিতা শুনিব বিচাৰিছোঁ নিশ্চয় চেষ্টা কৰিম মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিব বিচাৰিছোঁ কবিতাটিৰ শিৰোনাম মই সূৰ্য পুত্ৰ মই কৰ্ণ হাৰি যাওঁ জীৱনৰ আগত ৰখি ৰখি আহিছোঁ পুনৰ পিছলৈ ঘূৰি চাওঁ অতীতে ভবাই তোলে ভৱিষ্যতৰ কথা বৰ্তমানক সাৰথি কৰি পুনৰ আগুৱাই যাওঁ এই যুদ্ধৰ আৰম্ভণি যে জন্মৰ আগতেই জন্মৰ পৰা মৃত্যুলৈকে আজীৱন সংগ্ৰাম 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 আৰু সংগ্ৰাম সময়ৰ লগত সংগ্ৰামৰ প্ৰতিযোগিতা বুৰি যাওঁ পুনৰ হেঁপাহেৰে উঠোঁ উভতি আহোঁ আদিম বিন্দুত যুঁজি যুঁজি ভাগৰি যাওঁ পৰি যাওঁ পুনৰ উঠোঁ সময়ে সাহস দিয়ে নপৰিবা উঠা কিন্তু মোৰ ভৰিত নাই জোৰ মনত নাই সাহ আৰু আগুৱাবলৈ মনৰ চৰাইটো আধা মৰা আধা জীয়া হৈ চটফটাই ফুৰে উৰিবলৈ পাখি দুখনেৰে ধপধপাই ফুৰে নাচাই কোনেও নিন্দাহে কৰে কেৱল কাৰণ মই সূৰ্যপুত্ৰ মাতৃৰ সন্মানত নাগাস্ত্ৰ হ'লেও আনিব নোৱাৰোঁ মই পিতৃলৈ ঘৃণাৰ চাদৰ পিতৃৰ উত্তপ্ততে যে বাধ্য কৰে আগুৱাই যাবলৈ পৰি ধৰি আগুৱাই যাওঁ বিধিয়ে দিলেও বিধাতাই নিদিয়ে আজীৱন সন্মানৰ পিছত দৌৰিলোঁ পদে পদে কেৱল অপমান অপমান কিন্তু মই সূৰ্যৰ সন্তান মাধৱৰ পৰিকল্পনাৰ সফলতাৰ মাপকাঠি মই তথাপিও মই সূৰ্যপুত্ৰ কৰ্ণ কুমাৰী মাতৃৰ ক্ষেত্ৰজ পুত্ৰ মই কৰ্ণ মই কেৱল তথাপিও কৰ্ণ সুন্দৰ অতি সুন্দৰ ভাল লাগিলে কবিতাটো বিশেষকৈ কৰ্ণৰ জীৱনৰ ওপৰত আধাৰিত এটি বিশেষ কবিতা নহয় হয় বিশেষকৈ তুমি লিখিছা ইমান ধুনীয়া ধুনীয়া শব্দ প্ৰয়োগ কৰি তাৰ কাৰণে তোমালৈ ধন্যবাদ জনালোঁ শুভেচ্ছা জনাইছোঁ সন্মানীয় দৰ্শকসকল আমি অনুষ্ঠানটি শেষ কৰিব বিচাৰিছোঁ আপোনালোকে এতিয়ালৈকে গুঞ্জনৰ বহু প্ৰতিভা দেখিবলৈ পালে তেখেতৰ গীত তেখেতৰ কবিতা তেখেতৰ বাদ্য বজোৱাৰ শৈলী প্ৰতিটো ক্ষেত্ৰতে তেখেত বৰ্তমান আগুৱাই যাবলৈ সক্ষম হৈছে তেখেতৰ এই চেষ্টা অব্যাহত থাকক গুঞ্জন শেষত তোমাক আগন্তুক পৰীক্ষাৰ কাৰণে আমি এতিয়াই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আশা কৰিছোঁ তুমি এটি সুন্দৰ ফলাফল কঢ়িয়াই আনি তোমাৰ মা দেউতাৰ লগতে পৰিয়ালৰ লগতে আমাকো গৌৰৱান্বিত কৰা আৰু নিশ্চয় আমি এই ষ্টুডিঅ'ৰ মজিয়াতে ফলাফল ঘোষণা হোৱাৰ পাছত মিঠাই একেলগে এইখন টেবুলতে খাম হয়
পুনৰবাৰ তোমালৈ ধন্যবাদ জনাইছোঁ তোমাৰ এই কৰ্মব্যস্ত যদিও ছাত্ৰ তথাপিও তুমি নিজৰ অধ্যয়নত ব্যস্ত নিজৰ এই প্ৰতিভাখিনি প্ৰকাশিত হোৱাত ব্যস্ত হৈ আছা ইমান ব্যস্ততাপূৰ্ণ সময়ৰ মাজত আমাৰ কাষলৈ আহিলা তুমি তাৰ বাবে ধন্যবাদ জনাইছোঁ শেষত কিবা ক'বা নেকি আমাৰ দৰ্শকসকলক মোৰ বিশেষ ক'ব লগা একো নাই মই সমূহ দৰ্শকৰ পৰা আগন্তুক মেট্ৰিক পৰীক্ষাত যাতে মই সফলতাৰে উত্তীৰ্ণ হওঁ তাৰ বাবে আশীৰ্বাদ বিচাৰিম আৰু ছাত্ৰ হিচাপে মই ইয়াকে কৰিব বিচাৰোঁ মই কাকো উপদেশ দিব নোৱাৰোঁ কোনো মন্তব্য আগবঢ়াব নোৱাৰোঁ গতিকে মই আপোনালোক সবৰে পৰা আশীৰ্বাদ বিচাৰিম এয়াই মোৰ ক'ব লগা নিশ্চয় আমি অনুষ্ঠান শেষ কৰিব বিচাৰিছোঁ পুনৰবাৰ গুঞ্জনলৈ অলেখ মৰম অলেখ শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যতে তোমাৰ যি পৰিকল্পনা আছে তোমাৰ যি আশা আছে সেই আশা পূৰণ হওক ভগৱানে তোমাক উজ্জ্বল ভৱিষ্যতৰ দিশে আগুৱাই লৈ যাওক সন্মানীয় দৰ্শকসকল আজিৰ এই বিশেষ অতিথিৰ শীতান্তিত আপোনালোকে লগ পালে এজন বিশেষ ছাত্ৰ বিশেষ মৰমৰ ছাত্ৰ প্ৰতিভাশালী ছাত্ৰ গুঞ্জন শইকীয়া আপোনালোকে আমাক মৰম দিয়ক সাহস দিয়ক সহযোগ কৰক আপোনালোকৰ মৰম আৰু সহযোগিতাই আমি আগুৱাই যাবলৈ সুবিধা পাম ধন্যবাদ